আপোনালোকে চিন্তা কৰক 4 লাখ টকালৈকে যাৰ পৰিয়ালত উপাৰ্জন তেওঁ এখন ৰেচন কাৰ্ড পাব পাৰে ৰেচন কাৰ্ড পালে আমি 5 কেজিকৈ চাউল পালো কিন্তু ৰেচন কাৰ্ডৰ লগত আমি নতুন এটা এতিয়া সুবিধা পাইছো আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড এখন সেই কাৰ্ডখনৰ জৰিয়তে আমি 5 লাখ টকালৈকে চিকিৎসা আমি হস্পিটালত পাম চৰকাৰৰ মেডিকেলত ঔষধ নাথাকিলেও নিৰ্ধাৰিত টকাৰ ভিতৰত আমাক ঔষধ ফাৰ্মাসীৰ পৰা কিনি হলেও হস্পিটাল কৰ্তৃপক্ষই আমাক দিব লাগিব এটা এই কাৰ্ডখন বিনামূলীয়া যদি আমাৰ ৰেচন কাৰ্ড আছে আমি আত্মনিৰ্ভৰ আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড এখন পাব লাগে আমাৰ জীৱিকা সখী বাইদেউসকলে পশু সখী SW আশা বাইদেউসকলে ফটো তুলিলে কাৰ্ড বনালে এটা কাৰ্ডখন আমি বিতৰণ কৰিব পৰা নাই কিয় বিতৰণ কৰোতে আৰু এটা আমি যেটো বায়োমেট্ৰিক্স এটা বা আঙুলিৰ ছাপ এটা দিব লাগে এতিয়া এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমাৰ জমা হৈ থকা আমাৰ নামৰ কাৰ্ডখন আমি ঘৰত লৈ যাব পাৰো যদি 4 লাখ টকা লৈ মোৰ ঘৰত উপাৰ্জন কিন্তু মই ৰেচন কাৰ্ড পোৱা নাই ইয়াত আমি আবেদন কৰিব পাৰো যে আমাক ৰেচন কাৰ্ড দিয়ক বহুতে মোক কৈ থাকে স্যাৰ মই ঘৰ পোৱা নাই ইয়াত আমি আবেদন কৰিব পাৰো ঘৰৰ কাৰণে তেতিয়া আমি পৰীক্ষা কৰিব পাৰিম যে এই আইমাতৃ গৰাকীয়ে ঘৰ কিয় পোৱা নাই পাকা ঘৰ থকা কাৰণে পোৱা নাই নে আন কিবা কাৰণত পোৱা নাই আৰু যদি ঘৰ পোৱা নাই আমি কেনেকে পোৱাৰ সকলো যোগ্যতা থাকাৰ পিছতো যদি ঘৰ পোৱা নাই আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰিম এই বিকশিত ভাৰত সংকল্প যাত্ৰা মোদী ডাঙৰীয়াই বহু কেইটা চৰকাৰী আঁচনি যাতে ৰাইজে ল'ব পাৰে তাৰ বাবে একেলগে ব্যৱস্থা কৰি দিছে সেইকাৰণে আজি আপোনালোকে মুখ্যমন্ত্ৰীক শুনিব অহা নাই আপোনালোক মিটিঙত অহা নাই মিটিং শেষ হোৱাৰ পিছত এই ষ্টল বিলাকত গৈ নিজৰ নিজৰ যি আঁচনি আপোনালোকে পোৱা নাই তাৰ কাৰণে নাম পঞ্জীয়ন কৰিব আজি আমি ইয়াত গোট খোৱাৰ লক্ষ্যটো হ'ল সেইটো কেইদিনমান আগতে আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বৰপেটাত গৈছিল আপোনালোকে জানে যে বৰপেটাৰ বহুত গাঁৱত আমাৰ মিয়া মুছলমান মানুহসকল থাকে মোক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে একদম মানুহে লাইন পাতি পাতি ৰেজিষ্টাৰ কৰি আছে আমি যদিও কওঁ কিন্তু তেওঁলোকে চৰকাৰী আঁচনিবিলাকৰ বিষয়ে আমাতকৈ আগতে শুনে আৰু বৰপেটাত যেতিয়া লাইন ধৰি ধৰি মানুহে মোদী ডাঙৰীয়াৰ আঁচনি লৈ আছে তেজপুৰত আমি মানুহ মাতি আনি আছো তাৰমানে মোদীক ভোট দিয়া মানুহখিনি আঁচনিটো ল'ব আগবাঢ়ি অহা নাই আৰু হয়তো মোদীক ভোট নিদিয়া মানুহখিনি মোদী ডাঙৰীয়াক ভোট নিদিয়া মানুহখিনিয়ে লাইন কৰি কৰি আঁচনিখিনি লৈ